নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল PM পোষণ সম্পৰ্কীয় এটি বিশেষ নিৰ্দেশনা আমাৰ বিদ্যালয়সমূহলৈকে আহিছে। ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। ছুটিকৈ আমি আগতে যাক MDM বুলি জানিছিলোঁ তাক আজিকালি যিহেতু PM পোষণ বুলি জনা যায়, এই সম্পৰ্কে এটি বিশেষ নিৰ্দেশনা আহিছে। আমি আমাৰ বিদ্যালয়সমূহত সপ্তাহৰ এই বুধবাৰটোত এটাকৈ ছাত্ৰ ছাত্ৰীসকলক কণী দিয়াৰ ব্যৱস্থা আছে আৰু PM পোষণৰ এটি বিশেষ নিৰ্দেশনা। এতিয়াৰ পৰা বিদ্যালয়সমূহে এটা কণীৰ পৰিৱৰ্তে দুটাকৈ কণী দিব লাগিব। আজি ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। কোনবিলাক বিদ্যালয়ে এটাৰ পৰিৱৰ্তে সপ্তাহত দুটাকৈ কণী দিব লাগিব আৰু ইয়াৰ বাবে তেওঁলোকে পইচা ক'ৰ পৰা পাব, এই আটাইখিনি কথা আজি ভিডিঅ'টোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ এখন বিশেষ চিঠি আহিছে, চিঠিখন আলোচনা কৰিম আৰু আলোচনা কৰিলে আপোনালোকে এই কথাখিনি ডিটেইলছ গম পাবৰ কাৰণে সক্ষম হ'ব। ছাৰ বাইদেউসকল, এইখন হৈছে বিশেষ চিঠিখন অফিচ অৱ দি ষ্টেট নোডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অসমৰ তৰফৰ পৰা আহিছে। আৰু কোনে পঠাইছে? ডক্টৰ ওম প্ৰকাশ মহাশয়ে পঠাইছে। কালৈকে পঠাইছে চাওক। এতিয়া অসমৰ ৩৫খন জিলাতে এই কাৰ্যসূচীটোৰ ৰূপায়ণ নহয়, কিছু বিশেষ জিলাতহে এই কাৰ্যসূচীটোৰ ৰূপায়ণ হ'ব। কোন কোন জিলাত এই কাৰ্যসূচীটোৰ ৰূপায়ণ হ'ব আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক। কামৰূপ, বৰপেটা, বঙাইগাঁও, দৰং, ধুবুৰী, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, চাউথ চালমাৰা, মানকাছাৰ, নলবাৰী, শোণিতপুৰ, নগাঁও, মৰিগাঁও আৰু গোৱালপাৰা। এই জিলাকেইখনৰ কাৰণেহে এই নিৰ্দেশনাটো। আৰু এই নিৰ্দেশনাটোৰ জৰিয়তে যিটো কথা কোৱা হৈছে যে কি আমি দুটাকৈ কণী খুৱাব লাগিব, এইটো এই জিলাকেইখনৰ কাৰণেহে প্ৰযোজ্য হ'ব। ছাবজেক্টটো চাওক, continuation of weekly 2 additional eggs under PM পোষণ scheme in Shor and Sapori areas during financial year 2026-2027 অৰ্থাৎ 2026-27 এই বিত্তবৰ্ষৰ বাবে চৰ চাপৰি অঞ্চলসমূহত দুটাকৈ কণী দিয়া যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সম্পৰ্কে এই চিঠিখন আহিছে। আৰু ইয়াতে গভ নটিফিকেশ্যন নম্বৰটো দিয়া হৈছে, ৰেফাৰেঞ্চ নম্বৰ দিয়া হৈছে। ইয়াতে কোৱা হৈছে যে কি আমাৰ এই বিদ্যালয়সমূহত যিবিলাক জিলাত চৰ চাপৰি আছে, চৰ চাপৰি অঞ্চলত যিবিলাক বিদ্যালয় অৱস্থিত, সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে পুষ্টিকৰ খাদ্য আৰু কিছু প্ৰচুৰ পৰিমাণে পাবৰ কাৰণে সক্ষম হয়। গতিকে তেওঁলোকে হয়তো ক'ৰবাত কিবা কাৰণত তেওঁলোকৰ পুষ্টিৰ হয়তো কম থাকিব পাৰে, গতিকে তেওঁলোকে বিদ্যালয়ত যাতে পুষ্টিকৰ খাদ্য খাবৰ কাৰণে সক্ষম হয়, সেইকাৰণে 2026-27 শিক্ষাবৰ্ষৰ বাবে সোমবাৰ আৰু বুধবাৰে তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকৰ বিদ্যালয়ত এই যি PM পোষণৰ যি ব্যৱস্থা, সেই সময়ত তেওঁলোকে কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলক এটাকৈ কণী দিব লাগিব, সপ্তাহৰ সোমবাৰ আৰু সপ্তাহৰ শুক্ৰবাৰে। এতিয়া কথা হ'ল, কণীৰ বাবে দাম কিমান নিৰ্ধাৰণ কৰি দিয়া হৈছে। দি ৰেট অফ এগছ উইল ৰিমেইন ছেম 6.50 পাৰ এগ, অৰ্থাৎ এটা কণীত 6 টকা 50 পইচা কৰি নিৰ্ধাৰণ কৰা হৈছে। আৰু the fund for 2 additional eggs will be released based on the actual attendance of the student as per PM পোষণ MIS portal। এতিয়া চাওক, এইটো ছাত্ৰ ছাত্ৰীসকলৰ যে পইচা আহিব কণীৰ কাৰণে, যে পইচা 6 টকা 50 পইচা কৰি পইচা দিয়া হ'ব, এইটো ক'ৰ পৰা দিয়া হ'ব? আমি সকলোৱে জানো, ছাত্ৰ ছাত্ৰীসকলৰ অনলাইন এটেণ্ডেঞ্চ দিব লাগে শিক্ষা সেতু পৰ্টেলত। আৰু শিক্ষা সেতু পৰ্টেলৰ এই অনলাইন এটেণ্ডেঞ্চৰ ওপৰত ভিত্তি কৰি কি কৰা হ'ব, এই ছাত্ৰ ছাত্ৰীসকলক পইচাটো দিয়া হ'ব। গতিকে আমাৰ শিক্ষা সেতু পৰ্টেলত এটেণ্ডেঞ্চ দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমি এইটো ভালদৰে দিব লাগিব। কাৰণ আমাৰ যিটো ফুড গ্ৰেইন হয়, ফুড গ্ৰেইনটো আগতীয়াকৈ আহি যায়, কিন্তু তাৰ পৰিৱৰ্তে যিটো আমাৰ পইচাটো তাৰ পিছতহে আহে। আৰু এইটোক এতিয়া কিহৰ ওপৰত ভিত্তি কৰি দিয়া হয়? শিক্ষা সেতুৰ ছাত্ৰ ছাত্ৰীসকলৰ যি এটেণ্ডেঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হয়। গতিকে ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা ক'লোঁ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।